নমস্কাৰ দৰ্শকসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। বহুত মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন আৰু বহুতো মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব। অতি শীঘ্ৰেই এইবিলাক নীতি নিয়ম বলবৎ হ'ব। গতিকে আপুনি লাভ কৰিব নে নাই সেই বিষয়ে কিদৰে জানিব, এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোকে গম পাইছে যে ইতিমধ্যে অৰুণোদয় 3.0 আৰম্ভ হৈ গৈছে আৰু অৰুণোদয় 3.0 আঁচনি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াও আৰম্ভ হৈছে। হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আপোনাৰ অঞ্চলৰ যি জীৱিকা সখী বাইদেৱে ইয়াৰ ছাৰ্ভে কৰিছে আৰু এই ছাৰ্ভেত আপোনাৰ যদিহে ঘৰত চাৰিচকীয়া বাহন নাই, ঘৰত চৰকাৰী চাকৰি নাই, তেন্তে আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যদি আপোনাৰ লগত ৰেচন কাৰ্ড আছে। আৰু এই আঁচনিৰ পৰা বহুতো মহিলাৰ নাম কৰ্তন হ'ব। যিসকলে আগতে পাই আছিল তেওঁলোকৰো কৰ্তন হ'ব যদিহে তেওঁলোকৰ ঘৰত চাৰিচকীয়া বাহন আছে, কাৰোবাৰ চৰকাৰী চাকৰি হৈছে, তেনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ অৰুণোদয় আঁচনি কৰ্তন হ'ব। আৰু এই আঁচনিৰ ধন কেৱল মাত্ৰ যিবিলাক সঁচাকৈ হিতাধিকাৰীৰ বাবে যোগ্য দুখীয়া পৰিয়াল তেওঁলোকেহে লাভ কৰিব। আৰু আপুনি যদিহে অৰুণোদয় আঁচনি 3.0 ফৰ্মখন পোৱা নাই, তেন্তে আপোনাৰ অঞ্চলৰ জীৱিকা সখী বাইদেউৰ লগত আলোচনা কৰি এই ফৰ্মখন ফিল আপ কৰি শীঘ্ৰেই জমা দিয়ক। তেতিয়া আপুনিও এই আঁচনিৰ ধন লাভ কৰিব। নেক্সট যেতিয়া ইলেকশ্যন শেষ হ'ব তাৰ পিছৰ পৰা হয়তো এই আঁচনিৰ ধন আপুনিও লাভ কৰিব।